মোৰ ল'ৰাটোৰ পৰা ডিমাণ্ড কৰি পেলাই যথেষ্টখিনি পইচা ল'লে, কিন্তু যথেষ্ট টকা বিচাৰিছিল, 90,000 টকা বিচাৰিছিলে। জাতীয় সত্তা থকা এগৰাকী মহিলাই নিজৰ মানুহখিনিৰ ওপৰতে যদি এনেকুৱা অত্যাচাৰ কৰে, বা আমাৰ বিভিন্ন ব্যৱসায়িক এইটো অত্যাচাৰ, অকল মোকে বুলি নহয়, কোনো ধূপৰ দোকানী পৰ্যন্ত হাৰি যোৱা নাই। সৰু সুৰা গেলামাল দোকানী, হোটেল ব্যৱসায়ৰ পৰা আদি কৰি প্ৰত্যেককে দাবী ধমকিৰে অন্যান্য নীতি নিয়ম দেখুৱাই তেওঁলোকে টকা আহৰণ কৰিছে। মই ভাবিছিলোঁ 3,000 এনেকুৱা 2,000 কিবা ফাইন দিব লাগিব, তেখেতে মোক 26,000 দিব লাগিব ফাইন। 26,000 পাইতো মোৰ সাধ্য নাই 26,000 দিবলৈ। আপুনি দিব লাগিব ফাইন, নহ'লে বোলে আপুনি বোলে কোৰ্টত খেলিব লাগিব, কোৰ্টত যাব লাগিব, তেতিয়া 3 লাখ টকা ফাইন হ'ব। তো তেখেতে একো নুশুনিলে মোক কথা, 15,000 টকাৰ লগত মোক পইচা লৈছে তেখেতে। বিশেষকৈ কি হয়, আমি প্ৰত্যেক বছৰে যিটো লেবাৰ লাইচেঞ্চ সেইটো আমি ৰিনুৱেল কৰিব লাগে। আৰু এখন মোৰ অনুষ্ঠান হ'ল HVF এজেঞ্চি, প্ৰায় 87ৰ পৰা মই কাম কৰি আছোঁ। আজি 1.5 বছৰমান হৈছে মোৰ ল'ৰাটোৰ নামত এইখন একেটা বিজনেছতে এটা এক্সটেনশ্যন কৰি ভিক্টৰ ইঞ্জিনিয়াৰিং নামে আমি এটা অনুষ্ঠান কৰিলোঁ। আৰু সেইটো আজি 1.5 বছৰ হৈছে, জাষ্ট ষ্টাৰ্ট হৈছে। আমি গতিকে লোকেলি আমি যিখন গাঁও পঞ্চায়তৰ পৰা এখন NOC লৈ পেলাই বিজনেছটো ষ্টাৰ্ট কৰিছোঁ। ট্ৰেক্টৰ পাৱাৰ টিলাৰ ডিলাৰটো লৈছোঁ, পাৱাৰ টিলাৰ লৈ। আৰু সেই কথাটোকে তেওঁলোকে আমাক কোনো ধৰণৰ ইণ্টিমেশ্যন নাই বা কোনো সজাগতা নোহোৱাকৈ ল'ৰাটোক মাতি নি পেলাই ক'লে, এনেকৈ ধৰণে তোমালোকে এইটো ইলিগেল কৰিছে, আমুক তামুক বুলি কৈ প্ৰায় 90,000 টকা ডিমাণ্ড দেখুৱাই পেলাই কৈছে যে ইমান ফাইন হ'ব, নহ'লে ন'টিচ কৰিম। অলৰেডি ন'টিচ এখনো আহিছে আমাৰ তালৈ, পঠিয়াই দিলে 2 নে 3 দিনৰ পিছত। তাৰপিছত উপায় নাই, আপুনি 11 এপ্ৰিলৰ দিনাখন তেওঁলোকে আৰ্গুমেণ্টৰ কাৰণে কথাটো মাতি পঠিয়ালে, কোনোবা এজন তেওঁলোকৰ সহযোগীয়ে মাতি দিলে। মোৰ ল'ৰাটোৰ পৰা ডিমাণ্ড কৰি পেলাই যথেষ্টখিনি পইচা ল'লে, কিন্তু যথেষ্ট টকা বিচাৰিছিল, 90,000 টকা বিচাৰিছিলে। এইটো এটা অতি পৰিতাপৰ বিষয়, এনেকুৱা হ'ব নালাগে। কাৰণ এনে ক্ষেত্ৰত মানুহক সজাগতা দিব লাগে। বিশেষকৈ আমি অসমখন আজি 2টা জেনেৰেশ্যন আগবাঢ়িছে ব্যৱসায়ৰ ক্ষেত্ৰত। গতিকে এই 2-3টা জেনেৰেশ্যন ষ্টাৰ্ট হওঁতেই যদি আমাক মষিমূৰ কৰিব বিচাৰে, কাৰণ নিজৰ এজন জাতীয় সত্তা থকা এগৰাকী মহিলাই নিজৰ মানুহখিনিৰ ওপৰতে যদি এনেকুৱা অত্যাচাৰ কৰে, বা আমাৰ বিভিন্ন ব্যৱসায়িক এইটো অত্যাচাৰ, অকল মোকে বুলি নহয়, মৰাণত এতিয়া আমি শুনামতে প্ৰায় 5জন নে 6জনৰ ওপৰত তেওঁলোকে লিগেল একশ্যন লৈ বেল ল'বলগীয়া পৰ্যন্ত কৰিছে। বাকী কোনো ধূপৰ দোকানী পৰ্যন্ত হাৰি যোৱা নাই। সৰু সুৰা গেলামাল দোকানী, হোটেল ব্যৱসায়ৰ পৰা আদি কৰি প্ৰত্যেককে দাবী ধমকিৰে অন্যান্য নীতি নিয়ম দেখুৱাই তেওঁলোকে টকা আহৰণ কৰিছে। 30 পইচা কোনো হিচাপ নাইকিয়াকৈ এনেকুৱা। গতিকে এই বস্তুটো অতি দুখৰ বিষয়। গতিকে আমি চৰকাৰক দাবী জনাওঁ যে অনতি পলমে এনেকুৱা এগৰাকী শ্ৰম বিষয়াৰ বিৰুদ্ধে একশ্যন ল'ব লাগে, আৰু যদি একশ্যন নলয় অনাগত দিনত আমি আমাৰ ফালৰ পৰা বিভিন্ন পন্থা ল'বলৈ আমি বাধ্য হওঁ। মোৰ ওচৰলৈ তেখেতৰ ষ্টাফ এজন আহিছিলে, ষ্টাফজন আহিলে মোক ন'টিচখন দিলে, বোলে বাইদেউ আপোনাক মাতিছে কাগজপত্ৰ লৈ পিনে। মোৰ কি কাগজপত্ৰ? মোৰতো গম নাপাওঁ বস্তুটো এনেকুৱা যে কিবা কিবি ঢেৰ কিবা কিবি লাগে বুলি। মোৰ ঠেলা আছিলে, মোৰ অকল ঠেলা আছে, পাৰ্মিট মানুহ বিশেষ নাই। তো ঠেলাকেইটা মই লেবাৰেজকৈ বনাম, হয়তো নাজানো। তো তেখেতে মোক, মই অফিচত গ'লোঁ, তেখেতে ক'লে বোলে আপোনাৰ বোলে ঢেৰ ষ্টাফ আছে। এতিয়া বেলেগৰ গাড়ী আহিব, এতিয়া সেইবোৰ ষ্টাফটো মোৰ নহয় ন, মোৰ পাৰ্মিনেণ্ট মানুহটো নাই বিশেষ। মোৰ যিকেইটা ঠেলা আছে আজি আছে কালি নাই। তো তাৰপিছত কি হ'ল, তেখেতে ক'লে বোলে আপোনাৰ ঢেৰ মানুহ আছে, আপোনাৰ নামত বোলে ঢেৰ কমপ্লেইন আছে। বোলো কি কমপ্লেইন? বোলে আপোনাৰ বোলে মানুহ ঢেৰ আছে, আপুনি বোলে লাইচেঞ্চ নাই। তাৰপিছত ক'লে আপুনি বোলে ফাইন দিব লাগিব। মই বোলো বাইদেউ কিমান ফাইন দিব লাগিব? বোলো মই ভাবিছিলোঁ 3,000 এনেকুৱা 2,000 কিবা ফাইন দিব লাগিব, তেখেতে মোক 26,000 দিব লাগিব ফাইন। বোলো 26,000 পাইতো মোৰ সাধ্য নাই 26,000 দিবলৈ। তেখেতে ক'লে 26,000 আপুনি দিব লাগিব ফাইন, নহ'লে বোলে আপুনি বোলে কোৰ্টত খেলিব লাগিব, কোৰ্টত যাব লাগিব, তেতিয়া 3 লাখ টকা ফাইন হ'ব। তো মই ক'লোঁ বাইদেউ ইমানখিনি আপুনি কিবা এটা চাই দিয়ক বুলি ক'লোঁ, মোক অসমীয়া ল'ৰা হিচাপে। তো তেখেতে একো নুশুনিলে মোক কথা, 15,000 টকাৰ লগত মোক পইচা লৈছে তেখেতে। ফাইনটো উঠাই দিম ক'লে। একো ফাইনো অহা নাই মোৰ নামত। তাৰপিছত আজি মই বহুত দিনৰ পৰা তেখেতক ফোন কৰি আছোঁ, যে মানে তেখেতৰ ষ্টাফক ফোন কৰি আছোঁ যে মোৰ কাগজপত্ৰ কি হ'ল, যে আপোনাক পইচাটো দিলোঁ, তাৰ ৰিচিপ্টটো লাগে, আৰু মোক বাকী যিখিনি ডকুমেণ্টছ আছে মোক চব লাগে। আজিলৈকে মোক তেখেতে দিয়াও নাই, একো কৰাও নাই। পইচা লৈছে, একো ডকুমেণ্ট দিয়া নাই? একো ডকুমেণ্টছ দিয়া নাই মোক। মই তেখেতক খুজিছিলোঁ ডকুমেণ্টছখিনি, নিদিলে মোক। মানে এনেকুৱাকৈ প্ৰায়ভাগ মানে ব্যৱসায়িক ভাবুকি দিয়ে নেকি আপোনালোকে? ভাবুকি মানে তেখেতেতো মই শুনামতে মোক কালিতো মোৰ পাৰ্টিবোৰ ফোন কৰিছে, কাৰোবাৰ পৰা 26,000, কাৰোবাৰ পৰা 10,000, মোৰ ভাইটি তাৰপৰা 5,000 খাইছে, বেটেৰী হাউচ বুলি কয় তাৰ আছিলে, তাৰপৰা পইচা 5,000 লৈছে। কালি ছেটেলমেণ্ট হৈ গৈছে। এতিয়া মই কিবা ঘটনা ঘটিছিলে নেকি? এইটো চবে ৰাইজে গম পায় কি আছিলে কি নাই, কিন্তু এতিয়া মই একো আপোনাক ক'বলৈ নোৱাৰিম, আপোনালোকে বেয়া নাপাব। কিছুমান মাধ্যমত দিছে আপুনি, কথাটো কৈছে আপুনি? না মই নাই কোৱা। আপুনি নাই ওলাইছে না আপোনাৰ কথা? ওলোৱাই নাই, মই দেখাই নাই। চল্ভ হ'ল ঘটনা, কি হ'ল কৰিলে হ'ল? চাওক এতিয়া আমাৰ চব ছেটেলমেণ্ট হৈ গৈছে। যদি বাইদেৱে আগবাঢ়িব, শুনক মই আপোনাৰ ঘটনাটো তেনেকৈ মই এতিয়া চব ছেটেলমেণ্ট হৈ গৈছে। যদি বাইদেৱে আগবাঢ়িবলৈ বিচাৰিছে আমি আগবাঢ়িম, কিন্তু এতিয়া চব ছেটেলমেণ্ট হৈ যোৱাৰ পিছত মই একো ইয়াত ক'বলৈ তেনেকৈ ভাল দেখা নাই, কেলৈ যে আমাৰ এগ্ৰিমেণ্ট হৈছে, কণ্ট্ৰেক্ট হৈছে এটা বাইদেউৰ লগত।
যে আমাৰ চব ছেটেলমেণ্ট হৈ গ'ল বস্তুটো, মোক পইচাও দি দিলে। পইচা দিয়াৰ পিছত আপোনাৰ তাত চিগনেচাৰ অনুসৰ কৰিছে যে আমি দুটা বথ পাৰ্টিক একো মানে লিগেল একশ্যন নল'ম এইটো ছেটেলমেণ্ট হৈ যোৱাৰ পিছত। এইবিলাক চব আমি কৰিছোঁ। কিমান টকাৰ আছিলে বস্তুটো? 37,000 আঙুঠি আছিলে। আঙুঠি আছিলে। তো এইটো আপোনাৰ চব হৈ গৈছে, এতিয়া ছেটেলমেণ্টটো হৈয়ে গৈছে ক'ব গ'লে। যদি কিন্তু তথাপিও যদি বাইদেউ আগবাঢ়িবলৈ বিচাৰে আমি আগবাঢ়িম, আমি আপোনালোকক কৈছোঁ। আৰু ইয়াতকৈ আৰু বিশেষ নকওঁ। CCTV ভিডিঅ'টো আছে আপোনালোকৰ ওচৰত? মোৰ ওচৰত আছে, কিন্তু কাকো দিয়া নাই মই, স্পষ্ট কাকো দিয়া নাই। যেতিয়া আপোনাৰ ছেটেলমেণ্ট হৈ গ'ল সেইকাৰণে দিয়া নাই। কিন্তু যদি বাইদেৱে আগবাঢ়িবলৈ যায় তেতিয়া মোৰ ওচৰত আপোনাৰ ভিডিঅ' আছে, অডিঅ' আছে, ৰেকৰ্ডিং আছে, চবখিনি আছে। বাইদেৱে আপোনালোকক কিবা ভয় ভাবুকি দিছিলে নেকি? নাই, একো নাই দিয়া, তেনেকৈ নাই কৰা। অকল চব সেইবিলাক চব আছে। যদি বাইদেউ আগবাঢ়িবলৈ বিচাৰে তেতিয়া আমি আগবাঢ়িম, আৰু নহ'লে ইয়াত ছেটেলমেণ্ট হৈ গৈছে বস্তুটো। ঘটনাটো সঁচা আছিলে মানে ঘটনাটো ঠিক আছিলে, ঘটনাটো আপোনাৰ একো নাই। ঘটনাটো আপোনাৰ যেনেকৈ আছিলে এইটো চব গম পায়ে মানুহটো, কিন্তু আমাৰ ছেটেলমেণ্ট হৈ যোৱাৰ পিছত এতিয়া আমি একো তাৰ বিষয়ে ক'ব নোৱাৰিম। আৰু যদি তাৰপিছত বাইদেউ আগবাঢ়ে তাৰপিছত আমি আগবাঢ়িম, সেইটোৱে।